Hi dears, welcome to Next Level School. আজি মই ক্লাছ 10 অসমীয়া হাফ ইয়াৰলি সিলেবাসটো বিষয়ে আলোচনা কৰিম। ইয়াত চোৱা তোমালোকে ক্লাছ 10 ফুল মাৰ্কস 100 টাইম 3 আৱাৰ্স পাস মাৰ্কস 30। এটা কথা মনত ৰাখিবা, যদিও সিলেবাস অসমীয়াত ফেইল কৰিলে কিন্তু ফেইল, যেহেতু MIL MILত যদি অসমীয়াত বা MILত যদি কেতিয়াবা ফেইল কৰা তেতিয়াহ'লে তোমালোকৰ ৰিজাল্ট ফেইল আহিব। গতিকে অসমীয়া সাবজেক্টটো বহুত ভালকে পঢ়িবা। তাৰ কাৰণে মই ৰেগুলাৰ ভিডিঅ' দি আছোঁ, ভিডিঅ'সমূহ চাব পাৰা তোমালোকে। যদি প্ৰয়োজন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া চোৱা, প্ৰথমতে সিলেবাসটো অসমীয়াত কি চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব। প্ৰথমতে এইফালে দিয়া আছে চেপ্টাৰ গুড, তাৰপিছত পাঠৰ নাম, 6 মাহিলী পৰীক্ষা। বাকিখিনি এনুৱেলত বা ফাইনেলত আহিব, কিন্তু মই তোমালোকক আজি 6 মহীয়াৰ বিষয়েহে আলোচনা কৰিম। এতিয়া চোৱা, প্ৰথমতে বাধ্যতামূলক গ্ৰুপ এ, বাধ্যতামূলক গ্ৰুপ এ খিনি পঢ়িবই লাগিব, বাধ্যতামূলক হয় এইখিনি। তাৰপিছত চোৱা, ইয়াত আছে গদ্যাংশ। গদ্যাংশৰ পৰা তোমালোকৰ আহিব হাফ ইয়াৰলিত আহিব। চোৱা, হাফ ইয়াৰলিত ট্ৰিক মাৰ্ক দিয়া আছে, মানে হাফ ইয়াৰলিত আহিব। উদ্যোগী হোৱা হাফ ইয়াৰলিৰ কাৰণে লাগিব, এইটো ইয়াৰ পৰা হাফ ইয়াৰলি কুৱেশ্যন আহিব। তাৰপিছত ভাৰতীয় সংস্কৃতি, এইটো হাফ ইয়াৰলিত আহিব। তাৰপিছত তোমালোকৰ হাফ ইয়াৰলিত আহিব অসমৰ জনগোষ্ঠী আৰু জনগোষ্ঠী গাঁথনি আৰু সংস্কৃতি, এইটো হাফ ইয়াৰলিত নাহে। তাৰপিছত তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত আহিব ইণ্টাৰনেটৰ তিতা মিঠা। তাৰপিছত হাফ ইয়াৰলিত থাকিব তোমালোকৰ অৰুণিমা সিনহা। তাৰপিছত অৰণ্য যাত্ৰা, এইটো হাফ ইয়াৰলিত থাকিব তোমালোকৰ, ঠিক আছে। তাৰপিছত পাৰস্যত এভমুখী, এইটো হাফ ইয়াৰলিত নাথাকে। তাৰপিছত চোৱা, পদ্যাংশ কি পদ্যাংশৰ পৰা কি হাফ ইয়াৰলিত আহিব চাই লোৱা। প্ৰথমতে বৰগীত আহিব, মাধৱদেৱে লিখিছিলে। জিকিৰ আহিব, ঠিক আছে, বৰগীত জিকিৰ দুটা আহিব। তাৰপিছত আহিব তোমালোকৰ প্ৰশস্তি, হাফ ইয়াৰলিত থাকিব। তাৰপিছত এইখিনি আহিব তোমালোকৰ চেপ্টাৰৰ ভিতৰত, এইখিনি চেপ্টাৰ। প্ৰথমতে যদি চাওঁ, উদ্যোগী হোৱা, ভাৰতীয় সংস্কৃতি, তাৰপিছত ইণ্টাৰনেটৰ তিতা মিঠা, অৰুণিমা সিনহা, অৰণ্য যাত্ৰা, তাৰপিছত পদ্যাংশৰ পৰা বৰগীত, জিকিৰ, প্ৰশস্তি, এইখিনি থাকিব। তাৰপিছত তোমালোকৰ আহি যোৱা ব্যাকৰণ। ব্যাকৰণৰ পৰা হাফ ইয়াৰলিত কি থাকিব চাই লোৱা। ব্যাকৰণৰ পৰা হাফ ইয়াৰলিত থাকিব নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও তোমালোকৰ থাকিব সমাস, সন্ধি, বাক্য পৰিৱৰ্তন আৰু সৰল, যৌগিক, জটিল, সৰল, যৌগিক আৰু জটিল। তাৰপিছত নত্যবিধি আৰু সত্যবিধি থাকিব। জ্যোতি চিহ্নৰ ব্যৱহাৰ থাকিব, খণ্ড বাক্য থাকিব। তাৰ উপৰিও তোমালোকৰ থাকিব জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, ঠিক আছে, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ থাকিব। তাৰপিছত থাকিব এটা শব্দত প্ৰকাশ, তাৰপিছত লগতে থাকিব প্ৰত্যয়। এইখিনি হাফ ইয়াৰলিত আহিবলগীয়া ব্যাকৰণ। তাৰপিছত চোৱা, ইয়াত চোৱা, ব্যাকৰণৰ ভিতৰতে থাকিব বাপ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন লিখন। বিশেষকৈ আবেদন লিখনটো তোমালোকে পঢ়িলেই হ'ল, বাপ সম্প্ৰসাৰণটো কৰিবা। তাৰপিছত হাফ ইয়াৰলিত থাকিব ৰচনা, ৰচনা থাকিব হাফ ইয়াৰলিত। তাৰপিছত দ্ৰুত পাঠ, অপঠিত গদ্যাংশ, এইখিনি হাফ ইয়াৰলিত থাকিব। তাৰপিছত গ্ৰুপ বি বা বৈকল্পিক, তোমালোকে এইখিনিও পঢ়িলেই হ'ব বা এইখিনিও পঢ়িব পাৰা। গদ্যাংশৰ পৰা গ্ৰুপ বি থাকি, এইখিনি বৈকল্পিক, বিহাদ যুগ, প্ৰাচীন ভাৰতীয় শিক্ষা, পৰ থাকিব। তাৰপিছত পদ্যাংশত থাকিব কানাইৰ চাতুৰি, ধৰ ঝাৰু, ধৰ বাই, হাফ ইয়াৰলিত থাকিব, ঠিক আছে। কানাইৰ চাতুৰি এইটো নাথাকে, হাফ ইয়াৰলিত নাথাকে কানাইৰ চাতুৰিটো। তাৰপিছত হাফ ইয়াৰলিত থাকিব ধৰ ঝাৰু, ধৰ বাই। তাৰপিছত ব্যাকৰণ থাকিব নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও বোল বাক্যৰ শুধৰণি। নৱম শ্ৰেণীৰ ব্যাকৰণৰ যদি কি আছিলে সিলেবাসটো যদি লাগে প্লেলিষ্টত গৈ চাই ল'বা, ঠিক আছে। তাৰপিছত উপসৰ্গ, অনুসৰ্গ থাকিব, সমাৰ্থক শব্দ থাকিব, পুৰণি শব্দৰ আধুনিক ৰূপ থাকিব, এইখিনি হাফ ইয়াৰলিত থাকিব। তাৰপিছত ছন্দ হাফ ইয়াৰলিত নাথাকে, ঠিক আছে। আৰু এইখিনি মিলাই তোমালোকৰ
পৰীক্ষাত 100 মাৰ্কৰ প্ৰশ্ন আহিব ঠিক আছে যদি ভিডিওটো চাই ভাল পালা তেতিয়ালে লাইক এটা কৰি দিবা আৰু প্ৰয়োজনীয় বুলি যদি ভাবা তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এন ধৰণৰ ভিডিওসমূহ সদায় পাই থাকিবৰ কাৰণে থ্যাংক ইউ